ওম শান্তি 1 জুন 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, এই গোটেই বিশ্ব ঈশ্বৰীয় পৰিয়াল, সেইবাবে গায়ন কৰে, তুমি মাতা পিতা, আমি বালক তোমাৰ। তোমালোক এতিয়া বাস্তৱত ঈশ্বৰীয় পৰিয়ালৰ হৈছা। প্ৰশ্ন: পিতাৰ পৰা 21 জন্মৰ সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত কৰাৰ সহজ বিধি কোনটো? উত্তৰ: সংগমত শিৱ বাবাক নিজৰ উত্তৰাধিকাৰী কৰি তোলা, তন মন ধনেৰে উৎসৰ্গিত হোৱা। তেতিয়া 21 জন্মৰ কাৰণে সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত হ'ব। বাবাই কয়, যিসকল সন্তানে সংগমত নিজৰ পুৰণা সকলোবোৰ বীমা অৰ্থাৎ ইনচিয়ৰ কৰোৱায়, তেওঁলোকক এই মই প্ৰতিদানত 21 জন্মলৈকে দিওঁ। গীত নয়নহীন কো ৰাহ দেখাও, অৰ্থাৎ নয়নহীনক মাৰ্গদৰ্শন কৰা। ওম শান্তি। সন্তানসকলে গীতটি শুনিলে এয়া ভক্তই ভগৱানক আহ্বান কৰে। ভগৱানক সম্পূৰ্ণকৈ নজনাৰ বাবে মনুষ্য কিমান দুখী, ভক্তি মাৰ্গত কিমান মগজ খটুৱাই থাকে। কেৱল এইটো জীৱনৰ কথা নহয়, যেতিয়াৰ পৰা ভক্তি আৰম্ভ হৈছে তেতিয়াৰ পৰা ঠেকা খুন্দা খাই থাকে। ভাৰততেই দেৱী দেৱতাসকলৰ ৰাজ্য আছিল, যাক স্বৰ্গ সত্যখণ্ড বুলি কোৱা হৈছিল। ভাৰত সত্যখণ্ড। ভাৰতৰ মহিমা বৰ মহান, কিয়নো ভাৰত পৰমপিতা পৰমাত্মাৰ জন্মভূমি। তেওঁৰ আচল নাম শিৱ। শিৱ জয়ন্তী পালন কৰে। ৰুদ্ৰ বা সোমনাথ জয়ন্তী বুলি কোৱা নহয়, শিৱ জয়ন্তী বা শিৱৰাত্ৰি বুলি কোৱা হয়। স্বৰ্গৰ স্থাপনা কৰোঁতা এজনেই স্বৰ্গীয় ঈশ্বৰ পিতা। এতিয়া সকলো ভক্তৰ ভগৱানটো নিশ্চয় এজনেই হ'ব লাগে। সকলো নয়নহীন অৰ্থাৎ জ্ঞানৰ চক্ষু বা দিব্য দৃষ্টি নাই। ভগৱানুবাচ, মই তোমালোকক ৰাজযোগ শিকাওঁ। শ্ৰীমদ্ভাগৱত গীতা হৈছে মুখ্য। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ মত। এতিয়া তোমালোকক বুদ্ধিমান কৰি তোলা হয়। দিব্য চক্ষু অৰ্থাৎ জ্ঞানৰ তৃতীয় নেত্ৰ দেখুৱাই। বাস্তৱত জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোক ব্ৰাহ্মণসকলে লাভ কৰা, যাৰ দ্বাৰা তোমালোকে পিতাক আৰু পিতাৰ ৰচনাৰ আদি মধ্য অন্তক জানিবলৈ পোৱা। এই সময়ত সকলোৰে দেহ অহংকাৰ বা 5 বিকাৰ আছে, সেইবাবে ঘোৰ অন্ধকাৰত আছে। তোমালোক সন্তানসকলৰ ওচৰত প্ৰকাশ অৰ্থাৎ জ্ঞানৰ জেউতি আছে। তোমালোক আত্মাই গোটেই বিশ্বৰ ইতিহাস ভূগোল জানি গৈছা। আগতে তোমালোক সকলো অজ্ঞানত আছিলা। জ্ঞান কাজল সদ্গুৰুৱে দিলে। অজ্ঞান অন্ধকাৰ বিনাশ হ'ল। যিসকল পূজ্য আছিল সেইসকলেই আকৌ পূজাৰী হৈ গৈছে। পূজ্য আছে প্ৰকাশত, পূজাৰী আছে অন্ধকাৰত। পৰমাত্মাক নিজেই পূজ্য, নিজেই পূজাৰী বুলি ক'ব নোৱাৰি। তেওঁতো হয়েই পৰম পূজ্য, সকলোকে পূজ্য কৰি তোলোতা। তেওঁক কোৱা হয় পৰম পূজ্য। পৰমপিতা পৰমাত্মা মানে পৰমাত্মা। কৃষ্ণক এনেকৈ ক'ব জানো? তেওঁক সকলোৱে ঈশ্বৰ পিতা বুলি নক'ব। নিৰাকাৰ ঈশ্বৰকেই সকলোৱে ঈশ্বৰ পিতা বুলি কয়। হওঁতে তেওঁ আত্মা হয়, কিন্তু পৰম হয়, সেইকাৰণে তেওঁক পৰমাত্মা বুলি কোৱা হয়। তেওঁ পৰমাত্মা সৰ্বদা পৰমধামত থাকোতা হয়।
ইংৰাজীত তেওঁক সুপ্ৰিম চ'ল অৰ্থাৎ পৰম সৰ্বোচ্চ আত্মা বুলি কোৱা হয়। পিতাই কয়, তোমালোকে গায়নো কৰা, আত্মা পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। এনেকুৱা নহয় যে পৰমাত্মাৰ সৈতে বহুকাল বিচ্ছিন্ন হৈ থাকিল। নহয়, এইটো প্ৰথম নম্বৰৰ অজ্ঞানতা। আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা বুলি কোৱাটো। আত্মাটো জন্ম মৃত্যুত আহে, পৰমাত্মা জানো পুনৰ্জন্মত আহে? পিতাই বহি বুজায়, তোমালোক ভাৰতবাসী, স্বৰ্গবাসী পূজ্য আছিলা। মানৱ জাতিৰ পূজ্য সকলো দেৱী দেৱতা আছিল। এয়া গোটেইখন ঈশ্বৰৰ পৰিয়াল। ঈশ্বৰ হৈছে ৰচয়িতা। গায়ন কৰা হয়, তুমি মাতা পিতা, আমি বালক তোমাৰ। গতিকে পৰিয়াল হ'ল নহয় জানো? বাৰু এইটোতো কোৱা, তোমালোকে মাতা পিতা বুলি কাক কোৱা? এয়া কোনে কয়? আত্মাই কয়, তুমি মাতা পিতা, তোমাৰ কৃপাতে আমি স্বৰ্গৰ অপাৰ সুখ স্বৰ্গত পাইছিলোঁ। তুমি মাতা পিতা আহি স্বৰ্গৰ স্থাপনা কৰা। গতিকে আমি আপোনাৰ সন্তান হওঁ। পিতাই কয়, মই সংগমতহে আহি ৰাজযোগ শিকাওঁ নতুন সৃষ্টিৰ বাবে। মনুষ্যৰ বুদ্ধি একেবাৰে ভ্ৰষ্ট হৈ গৈছে। স্বৰ্গক নৰক বুলি ভাবি লয়। কয়, তাতো কংস, জৰাসন্ধ, হিৰণ্যকশিপু আদি আছিল। পিতা আহি বুজায়, তোমালোকে পাহৰি গলা নেকি? মোৰতো শিৱ জয়ন্তীও তোমালোকে ভাৰততে পালন কৰা। গায়নো কৰা হয় শিৱৰাত্ৰি। কোনটো ৰাত্ৰি? এয়া ব্ৰহ্মাৰ বেহদৰ ৰাত্ৰি। পিতা সংগমত আহি ৰাত্ৰিক দিন অৰ্থাৎ নৰকৰ পৰা স্বৰ্গ কৰি তোলে। শিৱৰাত্ৰিৰ অৰ্থও কোনেও গম নাপায়। ভগৱান হ'ল নিৰাকাৰ। মনুষ্যৰতো জন্মই জন্মই শৰীৰৰ নাম সলনি হয়। পৰমাত্মাই কয়, মোৰ কোনো শৰীৰৰ নাম নাই। মোৰ নাম শিৱই। মই কেৱল বৃদ্ধ বানপ্ৰস্থ শৰীৰৰ আধাৰ লওঁ। এওঁ পূজ্য আছিল, এতিয়া পূজাৰী হৈছে। শিৱ বাবা আহি স্বৰ্গ ৰচে। আমি তেওঁৰ সন্তান। গতিকে আমি স্বৰ্গৰ মালিক হ'ব লাগে নহয় জানো? শিৱ বাবা হৈছে উচ্চতকৈ উচ্চ। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ নিজৰ নিজৰ ভূমিকা আছে। প্ৰত্যেক আত্মাত নিজৰ সুখ দুখৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। তোমালোকে জানা, আমি শিৱ বাবাৰ উত্তৰাধিকাৰী হৈছিলোঁ। শিৱ বাবাই স্বৰ্গবাসী কৰি তুলিছিল। তেতিয়া তেওঁক সকলোৱে স্মৰণ কৰিছিল, হে ঈশ্বৰ দয়া কৰা। সাধুৱেও সাধনা কৰে, কিয়নো ইয়াত দুখ আছে, সেয়েহে নিৰ্বাণ ধামলৈ যাবলৈ বিচাৰে। আত্মা পৰমাত্মাত লীন হৈ যায় বা আমি আত্মাই পৰমাত্মা, এনেকৈ বুজাটো ভুল। এতিয়া তোমালোকে কোৱা, আমি আত্মা পৰমধামত থাকোতা হওঁ, আকৌ দেৱতা কুললৈ আহিম, পুনৰ 84 জন্ম ল'ম। আমি আত্মাসকল বৰ্ণত আহোঁ। শিৱ বাবা জন্ম মৃত্যুত নাহে। কেৱল নাৰায়ণৰ বংশাৱলী আছিল। যিদৰে খ্ৰীষ্টিয়ান পৰিয়ালত এডৱাৰ্ড প্ৰথম, দ্বিতীয়, তৃতীয় চলে, সেইদৰে তাতো লক্ষ্মীনাৰায়ণ প্ৰথম, লক্ষ্মীনাৰায়ণ দ্বিতীয়, তৃতীয়, এনেদৰে 4টা বংশাৱলী চলে। এতিয়া তোমালোক ব্ৰাহ্মণসকলৰ তৃতীয় নেত্ৰ মুকলি হৈছে। পিতা বহি তোমালোক আত্মাসকলৰ সৈতে কথা পাতে। তোমালোকে এনেকৈ 84 চক্ৰ পৰিক্ৰমা কৰি ইমান জন্ম লৈ আহিছা। বৰ্ণৰো প্ৰকাৰ বাবাই কৈছে, বৰ্ণৰো এখন চিত্ৰ তৈয়াৰ কৰে, য'ত দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, ব্ৰাহ্মণ দেখুৱায়। এতিয়া তোমালোকে জানা, আমি
সেই ব্ৰাহ্মণ টিকনি অৰ্থাৎ সৰ্বোচ্চ ব্ৰাহ্মণ। এই সময়ত বাস্তৱত আমি ঈশ্বৰীয় সন্তান। এই সহজ ৰাজযোগ আৰু জ্ঞানেৰে আমি অপাৰ সুখ পাওঁ। কোনোৱেতো সূৰ্যবংশী ৰাজধানীৰ উত্তৰাধিকাৰ লয়, কোনোৱে চন্দ্ৰবংশী। গোটেই ৰাজধানী স্থাপন হৈ আছে। প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থৰে সেই পদ পাবগৈ। কোনোবাই যদি সোধে যে এতিয়া পঢ়ি থাকোঁতেই আমি শৰীৰত এৰিবলগীয়া হ'লে তেতিয়া কি পদ পাম? তেতিয়া বাবাই ক'ব পাৰে, যোগৰ দ্বাৰাহে আয়ুস বৃদ্ধি হয়, বিকৰ্ম বিনাশ হয় আৰু পতিতৰ পৰা পাৱন হোৱাৰ কোনো উপায় নাই। পতিত পাৱন বুলি ক'লেই ভগৱান স্মৃতিলৈ আহে, কিন্তু ভগৱান কোন এইটো নাজানে। পিতাই কয়, মই আহোঁৱেই ভাৰতত, এয়া মোৰ জন্মস্থান। সোমনাথৰ মন্দিৰ কিমান সুন্দৰ, এয়া পিতাই বহি সন্তানসকলক বুজায়। ভক্তি মাৰ্গত আকৌ স্মৃতি সৌধ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। যেতিয়া পূজাৰী হয় তেতিয়া পোনপ্ৰথমে সোমনাথৰ মন্দিৰ তৈয়াৰ কৰে। ভাৰততো সত্যযুগ ত্ৰেতাত বহুত চহকী আছিল। মন্দিৰবোৰতো অলেখ ধন আছিল। ভাৰত হীৰাতুল্য আছিল। এতিয়াতো ভাৰত কঙাল কৰি তুল্য। পুনৰ পিতা আহি ভাৰতক হীৰাতুল্য কৰি তোলে। যাকেই সোধা ৰচয়িতা কোন, ক'ব পৰমাত্মা। তেওঁ ক'ত আছে? তেওঁতো সৰ্বব্যাপী। পিতাই কয়, এই গোটেই বৃক্ষই জৰ্জৰিত অৱস্থা প্ৰাপ্ত কৰিছে। নিজক চোৱা হয় যে মই যোগ্য হৈছোনে, যে বাবা মম্মাৰ আসনধাৰী হ'ব পাৰিম। এইখন হৈছে পতিত সৃষ্টি। পবিত্ৰতা হৈছে মুখ্য। এতিয়াতো স্বাস্থ্যও নাই, ধনো নাই, সুখো নাই। এয়া হৈছে মৰুভূমিত মৰীচিকা সদৃশ অৰ্থাৎ মৃগতৃষ্ণা সদৃশ। ইয়াৰ ওপৰতো দুৰ্যোধনৰ কাহিনী শাস্ত্ৰত লিখি থোৱা আছে। দুৰ্যোধন বুলি ভিকাৰীক কোৱা হয়। দ্ৰৌপদীসকলে কয় আমাৰ লাজ নিবাৰণ কৰা। সকলো দ্ৰৌপদী হয়, নহয় জানো? এই কন্যাসকল স্বৰ্গৰ দ্বাৰ হয়। বাবাই কিমান ভালকৈ বুজায়। যাৰ বুদ্ধি যোগ অৰ্থাৎ বাবাৰ সৈতে সম্পূৰ্ণ ৰীতিৰে লাগি থাকিব তেন্তে ধাৰণাও হ'ব। জ্ঞান ব্ৰহ্মচৰ্যতহে অৰ্থাৎ ব্ৰহ্মচাৰী অৱস্থাতহে পঢ়া হয়। পিতাই কয়, গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান হৈ থাকিব লাগে। দুয়োটাৰে প্ৰতিপালন কৰিব লাগে। মৰিবও নিশ্চয় লাগিব। মৰিবৰ সময়ত মনুষ্যক মন্ত্ৰ দিয়ে। পিতাই কয় যে তোমালোক সকলোৱে মৰিব লাগিব। মই কালৰো কাল সকলোকে উভতাই লৈ যাওঁতা হওঁ। গতিকে আনন্দিত হ'ব লাগে, নহয় জানো? আকৌ যিজনে ভাল ধৰণে পঢ়িব তেওঁ স্বৰ্গৰ মালিক হ'বগৈ। নপঢ়িলে প্ৰজাৰ পদ পাব। ইয়ালৈ তোমালোক আহিছা ৰাজকীয় পদ পাবলৈ। এয়া হৈছে পঢ়া। ইয়াত অন্ধ শ্ৰদ্ধাৰতো কথাই নাই। এই পঢ়া হৈছে ৰাজত্ব কৰাৰ বাবে। যিদৰে পঢ়াৰ লক্ষ্য উদ্দেশ্য আছে, বেৰিষ্টাৰ হ'বলৈ হ'লে নিশ্চয় পঢ়াওঁতা শিক্ষকৰ সৈতে যোগসূত্ৰ গঢ়িব লাগিব। ইয়াত তোমালোকক ভগৱানে পঢ়ায়, সেয়েহে তেওঁৰ সৈতে যোগসূত্ৰ হ'ব লাগিব। পিতাই কয়, মই পৰমধাম বহুত দূৰৰ পৰা আহোঁ। পৰমধাম কিমান উচ্চ, সূক্ষ্ম বতনতকৈও উচ্চ। তাৰ পৰা আহিবলৈ মোৰ ছেকেণ্ড লাগে। তেওঁতকৈ বেগী আৰু কোনো হ'ব নোৱাৰে। ছেকেণ্ডত জীৱন মুক্তি দিওঁ। জনকৰ উদাহৰণ আছে, নহয় জানো? এতিয়াতো নৰক পুৰণি সৃষ্টি, নতুন সৃষ্টি স্বৰ্গক কোৱা হয়। পিতাই নৰকৰ বিনাশ কৰাই স্বৰ্গৰ মালিক কৰি তোলে। বাকী সকলো
আত্মা শান্তিধামলৈ গুচি যায়। আত্মা অমৰ। আত্মাই ভূমিকাও অবিনাশী পাইছে। আত্মা আকৌ সৰু ডাঙৰ কেনেকৈ হ'ব পাৰে, অথবা জ্বলিব মৰিব কেনেকৈ? হয়েই তৰা অৰ্থাৎ বিন্দু। ডাঙৰ সৰু হ'ব নোৱাৰে। এতিয়া তোমালোক হ'লা ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী। ঈশ্বৰ পিতা জ্ঞানেৰে পৰিপূৰ্ণ, আনন্দৰে পৰিপূৰ্ণ। তেওঁ তোমালোকক পঢ়াই আছে। তোমালোকে জানা এই পঢ়াৰ দ্বাৰা আমি সেই দেৱী দেৱতা হ'মগৈ। তোমালোকে ভাৰতৰ সেৱা কৰি আছা। পোন প্ৰথমেতো পিতাৰ হ'ব লাগে। অন্য ঠাইততো গুৰুৰ ওচৰলৈ যায়, তেওঁৰ হৈ যায় অথবা তেওঁক নিজৰ গুৰু কৰি লয়। ইয়াততো হ'ল পিতা। সেয়েহে প্ৰথমে পিতাৰ সন্তান হ'বলগীয়া হয়। পিতাই সন্তানসকলক নিজৰ সম্পত্তি দিয়ে। পিতাই কয়, সন্তানসকল, তোমালোকে বিনিময় কৰা। তোমালোকৰ খেৰ কুটা মোৰ সকলো। বাবাই কৈছে, তোমালোকৰ খেৰ কুটা মোৰ সকলো তোমালোকৰ। দেহ সহিত যি কিছু আছে সেই সকলো মোক দি দিয়া। মই তোমালোক আত্মা আৰু শৰীৰ দুয়োটাকে পবিত্ৰ কৰি দিম আৰু পুনৰ ৰাজ্যৰ পদো দিম। তোমালোকৰ ওচৰত যি আছে তোমালোকে উৎসৰ্গিত কৰি দিয়া, তেন্তে জীৱন মুক্তি পাবা। বাবা, এই সকলোবোৰ আপোনাৰ। পিতাই কয়, তোমালোকে মোক উত্তৰাধিকাৰ কৰি লোৱা। মই 21 জন্ম তোমালোকক উত্তৰাধিকাৰী কৰোঁ। কেৱল মোৰ মতত চলা। লাগিলে ধান্দা অৰ্থাৎ পেচাগত কাম কাজ আদি কৰা, বিলাতলৈ যোৱা, যিয়েই কৰা, কেৱল মোৰ মতত চলা। সাৱধানে থাকিবা। মায়াই বাৰে বাৰে ঠেকেচিব অৰ্থাৎ বগৰাই দিব। কোনো বিকৰ্ম নকৰিবা। শ্ৰীমতত চলিলে তেতিয়া শ্ৰেষ্ঠ হ'বা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। আত্মা আৰু শৰীৰ দুয়োটাকে পবিত্ৰ কৰি তুলিবলৈ দেহ সহিত যি কিছু আছে সেয়া পিতাক সমৰ্পিত কৰি তেওঁৰ শ্ৰীমতত চলিব লাগে। নম্বৰ 2। মাতা পিতাৰ আসনধাৰী হ'বলৈ নিজক যোগ্য কৰি তুলিব লাগে। যোগ্য হ'বলৈ মুখ্যতঃ পবিত্ৰতা ধাৰণ কৰিব লাগে। বৰদান: নিমিত্ত হোৱা আত্মাৰ দ্বাৰা কৰ্মযোগী হোৱাৰ বৰদান প্ৰাপ্ত কৰোঁতা। মাষ্টৰ বৰদাতা হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যেতিয়া যিকোনো বস্তু সাকাৰত দেখা পোৱা যায়, তেতিয়া তাক সোনকালে গ্ৰহণ কৰিব পৰা যায়। সেইবাবে নিমিত্ত হোৱা যিসকল শ্ৰেষ্ঠ আত্মা আছে, তেওঁলোকৰ সেৱা, ত্যাগ, স্নেহ, সকলোৰে সহযোগীভাৱৰ বাস্তৱিক কৰ্ম দেখি যি প্ৰেৰণা পোৱা যায় সেয়াই বৰদান হৈ যায়। যেতিয়া নিমিত্ত হোৱা আত্মাসকলক কৰ্ম কৰি এই গুণবোৰ ধাৰণ কৰা দেখা পোৱা, তেতিয়া সহজেই কৰ্মযোগী হোৱাৰ যেন বৰদান প্ৰাপ্ত হৈ যায়। যিয়ে এনেকৈ বৰদান প্ৰাপ্ত কৰি থাকে, তেওঁলোক নিজেও মাষ্টৰ বৰদাতা হৈ যায়। শ্লোগান: নামৰ আধাৰত সেৱা কৰা অৰ্থাৎ উচ্চ পদত নাম পাছলৈ কৰি দিয়া। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। সত্য পাঠশাহ, পৰমাত্মাৰ সৈতে সত্যনিষ্ঠ হৈ থাকা। এই সময়তে আমি পিতা পৰমাত্মাৰ দ্বাৰা এইটো আজ্ঞা পাইছোঁ যে নিৰন্তৰ মোৰ স্মৃতিত থাকা। যোগৰ অৰ্থ হৈছে ঈশ্বৰীয় স্মৃতিত থকা। যোগৰ অৰ্থ নতুন ধ্যান নহয়,
আমাৰ এই সহজ যোগ যি চলোতে ফুৰোতে কাম কাজ কৰোঁতে তেওঁৰ অৰ্থাৎ পিতাৰ স্মৃতিত থাকোঁতা যিটোকে অটুট অখণ্ড যোগ বুলি কোৱা হয়, কিন্তু ইয়াত অৰ্থাৎ পিতাৰ স্মৃতিত নিৰন্তৰ থাকিবলৈ অভ্যাস কৰা আৱশ্যক। যদি তেওঁৰ আজ্ঞাকাৰী হৈ নাথাকে, কিছু অৱজ্ঞা কৰে, তেন্তে নিশ্চয় শাস্তি ভোগ কৰিব লাগিব। তেওঁৰ আজ্ঞা হ'ল, যেনেকুৱা কৰ্ম মই কৰোঁ, মোক দেখি তোমালোকেও খোজ আগবঢ়োৱা, নহ'লে মায়াৰ আঘাত পাবা। সত্য পিতাৰ সৈতে সত্যনিষ্ঠ হৈ থাকা, যি কিছু মায়াৰ বিঘ্ন আমনি কৰে, সেয়াও তেওঁৰ আগত অৰ্পণ কৰিব লাগে। তেতিয়া তেওঁৰ সহায়ত মায়া আঁতৰি যাব, পথ মুকলি হৈ যাব। তাৰ পাছত য'তে বহুৱাই যেনেকৈ চলাই যি খুৱাই পথ মুকলি হৈ যাব। এনেকৈ সংগ দিবলৈ বহুত সাহসৰ প্ৰয়োজন। এনেকুৱা মহান সৌভাগ্যশালী একেবাৰে কম ওলাব। তেওঁলোক বিজয়মালাত যাব। বাকী ভাগ্যশালী যিসকলে কম বেছি পৰিমাণে লৈ গৈ প্ৰজা হ'বগৈ। গতিকে অলপ পালেই আনন্দিত হৈ নাযাবা। নিজৰ ইচ্ছাটো সম্পূৰ্ণ হওক, সাহস ৰাখিবা, আগবাঢ়ি যাব লাগে। মায়াই বিঘিনি আনিব, কিন্তু তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগিব। ইয়াত যদি ভুল হয়, তেন্তে নিশ্চয়তাৰ অভাৱ আছে। নিজৰ ধাৰণাত কিবা অভাৱ আছে, এয়াতো নিজৰ দোষ। ইয়াত লোক লাজ, কুল মৰ্যাদাক ত্যাগ কৰিবলগীয়া হয়। যেতিয়া এইবোৰ ত্যাগ কৰিব, তেতিয়াহে সত্য পাৰলৌকিক দেৱী মৰ্যাদা প্ৰাপ্ত হ'ব। এই বিকাৰী সৃষ্টিটো নাশ হোৱাৰ পথত। চোৱা, মীৰায়ো লোকলাজ ত্যাগ কৰিছিল, তেতিয়া গিৰিধৰ অৰ্থাৎ কৃষ্ণক পাইছিল। যদি সেই লোকলাজ বৰ্তাই ৰাখা, তেন্তে এই দৈবী লোক সদস্য হ'ব নোৱাৰিবা। এতিয়া কল্যাণৰ অৰ্থে ঈশ্বৰীয় ৰায়টো দিয়া হয়। এতিয়া এয়া নিজৰ বুদ্ধিৰে সিদ্ধান্ত ল'ব লাগে, কি কৰিব লাগে, কি কৰা উচিত হয়। ওম শান্তি।